নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে ৭ জানুৱাৰী ২০২৫ অসমীয়া ২৩ পুহ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৬:২ আৰু সূৰ্যাস্তৰ সময় ৪:৩২। আজি হৈছে অষ্টমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ কমি যাব। কাৰোবাৰ প্ৰৰোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। আপোনজনৰ লগত হঠাৎ বেয়া পাব পাৰে। মনৰ বহুত চিন্তা আহিব। এটা গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাৰ সম্ভাৱনা আছে। টকা বিনিময় কৰাৰ আগতে উপযুক্ত পৰামৰ্শ লওক। বৃষ ৰাশি। ব্যৱসায়িক ভ্ৰমণৰ পৰা আপুনি কিছুমান ডাঙৰ সুবিধা পাব পাৰে। আপোনাৰ এই কৃতিত্বত সন্তুষ্ট হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো অতি শুভ। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। যিকোনো গুৰুত্বপূৰ্ণ কাম সন্ধিয়া সম্পূৰ্ণ হ'ব পাৰে। মিথুন ৰাশি। কাৰিকৰী ক্ষেত্ৰৰ লগত জড়িতসকলৰ স্থিতি শক্তিশালী হ'ব। শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভ পাব। আপুনি ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰিব পাৰে। কাৰ্যালয়ত থকা এজন সহকৰ্মীৰ ওপৰত আপুনি অতিশয় আপ্লুত হ'ব। আপোনাৰ সমস্যাৰ সমাধান পাব। আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰক। আপোনাৰ নাম আৰু খ্যাতি সমাজত বাঢ়িব। কৰ্কট ৰাশি। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। পুৰণি ঋণ পৰিশোধৰ বাবে এই সময় শুভ। আপুনি তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব। বিবাদ নিষ্পত্তিৰ বাবে দিনটো শুভ। আপোনাৰ ভাল মানুহৰ এটা কোম্পানী থাকিব। সিংহ ৰাশি। জীৱনসংগীৰ লগত ভাল আচৰণ কৰা উচিত। শহুৰেকক লৈ আপুনি চিন্তাত পৰিব। আপুনি নিজৰ লক্ষ্যক লৈ চিন্তিত হ'ব। আপোনাৰ কামৰ বোজা বৃদ্ধি পাব। আচৰণৰ নমনীয় হওক। গভীৰ বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। কন্যা ৰাশি। গোটেই দিনটো আপোনাৰ বাবে শুভ হ'ব। বহুত কষ্ট কৰিব লাগিব। অচিনাকি মানুহৰ লগত বেছি সামাজিক যোগাযোগ নকৰিব। আপোনাৰ উপাৰ্জন বাঢ়িব পাৰে। অফিচত আপোনাৰ কৰ্তৃত্ব বাঢ়িব। আপোনাৰ ঘৰত কিছুমান অতিথি আহিব পাৰে। আপোনাৰ বৈবাহিক জীৱনত শান্তি আৰু সুখ থাকিব। তুলা ৰাশি। নতুন কৌশল আৰু দক্ষতা শিকিব পাৰে। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ অনুভূতি ওলাই আহিবলৈ নিদিব। শিক্ষাৰ্থীসকলে পঢ়া শুনা সম্পৰ্কে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'ব লাগে। ধৈৰ্য ধৰি ৰখা উচিত। উচ্চপদস্থ বিষয়াসকলে আপোনাৰ প্ৰতি অনুকূল হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। বৃশ্চিক ৰাশি। আজি আপুনি খাদ্যাভ্যাসত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিশুদ্ধতা বজাই ৰাখিব লাগে। আপুনি অংশীদাৰিত্বৰ কাম আৰম্ভ কৰিব পাৰে। ধ্যান কৰক। আপুনি আপোনাৰ জীৱনসংগীৰ বাবে বজাৰ কৰিব পাৰে। অতীতৰ তিক্ত অভিজ্ঞতাৰ পৰা আপুনি শিকিব। সন্তানৰ ভৱিষ্যতক লৈ আপুনি চিন্তিত হৈ পৰিব পাৰে। ধনু ৰাশি। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনাৰ হেঁচা পৰিব। আপুনি আপোনাৰ অভিজ্ঞতা বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। স্বাৰ্থপৰ প্ৰকৃতিৰ পৰা বিৰত থাকক। নিবনুৱা লোকে নতুন চাকৰিৰ সুযোগ পাব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে অলপ অস্বস্তি অনুভৱ কৰিব পাৰে। বেয়া কোম্পানীৰ বাবে আপোনাৰ লোকচান হ'ব পাৰে। মকৰ ৰাশি। আপোনাৰ চাকৰিৰ গুৰুত্বপূৰ্ণ কামৰ বোজা পাব পাৰে। আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হোৱাৰ বাবে আপোনাৰ মনটো আনন্দিত হ'ব। সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ভাগ্য আপোনাৰ বাবে শুভ হ'ব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ বাবে আপুনি আনন্দিত হ'ব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কুম্ভ ৰাশি। সহকৰ্মীসকলৰ সৈতে সমন্বয় স্থাপন কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'ব। ল'ৰা-ছোৱালীক লৈ আপুনি বেয়া পাব পাৰে। বিবাদৰ পৰা আঁতৰি থাকিব লাগে। প্ৰমাণ অবিহনে কথা নাপাতিব, নহ'লে আপোনাৰ উপহাৰ হ'ব পাৰে। মানুহে আপোনাৰ অনাকাংক্ষিত পৰামৰ্শ দিবলৈ চেষ্টা কৰিব। সন্ধিয়া আপোনাৰ জীৱনসংগীৰ সৈতে এক সুন্দৰ সময় কটাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত সন্মান পাব। ব্যৱসায়ৰ পৰিস্থিতি শুভ হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব। আপোনাৰ ঘৰত কিছুমান অতিথি আহিব পাৰে। আপোনাৰ চখ পূৰণৰ প্ৰতি আগ্ৰহী হ'ব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।